আমাৰ ঘৰৰ কোনো বদনাম এতিয়ালৈকে কোনো নাই তেনেকুৱা আৰু বিশেষকৈ মই আজি 56 বছৰ হ'ব এতিয়া ষ্টেজ কৰি আছোঁ ষ্টেজ প্ৰগ্ৰেম 69ৰ পৰা 69 চনৰ পৰা কিন্তু আজিলৈকেতো মোৰ কোনো দীপেন বৰুৱাই অমুক কৰিছে গান গাব পৰা নাই অমুক কৰিছে কিবা বদনাম আজিলৈকে ঘুণাক্ষৰ এটাও নাই গতিকে আমাৰ ঘৰৰো নাই কাৰণ মোৰ কিয় নাই মই এইটো কৈছোঁ উদাহৰণটো যে এইকাৰণে যে মোৰ যদি কিবা এটা হয় ঘৰৰ বদনাম হ'ব তেনেকুৱা আমাৰ ঘৰ এটা অসমত নিজে ক'বলৈ দিগদাৰ যদিও চবেই জানে ৰাইজে জানে কেনেকুৱা আমাৰ ঘৰটো আমাৰ ঘৰৰ পৰা ইমান চিনেমা ওলাইছে 30খন চিনেমা পলিটিচিয়ান খেলুৱৈ মই নিজে খেলুৱৈ আছিলোঁ ৰাজনীতিবিদ তাৰপিছত গায়ক অভিনেতা ফিল্ম ডাইৰেক্টৰ পৰিচালক মিউজিক ডাইৰেক্টৰ গোটেইখিনি আছে আমাৰ ঘৰত এইখন ঘৰৰ কোনোদিন তেনেকুৱা বদনামো নাই কিন্তু আজি মই বৰ দুখ পাইছোঁ এইটো কাৰণ কাৰোবাৰ ঘৰত তোমাৰ ঘৰত বা মোৰ ঘৰত কাৰোবাৰ ৰুমৰ ভিতৰত কাৰোবাৰ কিবা কাজিয়া পেচাল লাগিব পাৰে কাৰোবাৰ কাজিয়া মানে কেনেকুৱা কাজিয়াটো অলপ টানকৈ কাৰোবাৰ এইটো নকৰিবি অমুকটো নকৰিবি তমুকটো নকৰিবি সেইটোকে যদি ৰৌটোকে গৈ পেলাই ঢৌটো কৰি পেলাই ক'ৰবাত লিখি দিয়ে চবকে জনাই আমাৰ বদনাম এটা কৰিবৰ কাৰণে এইটো খুব বেয়া কথা মই তোমাক ভাল পাই পেলাই কিবা এটা ক'লোঁ তুমি সুধিলা কালি এনেকুৱা কিবা এটা হৈছিলে মোৰ মিছেছৰ লগত খুব অকণমান তৰ্কাতৰ্কি হ'লেহে ৰাতি সেইবুলি তুমি নিউজত দি পেলাই একেবাৰে বা ডিপেণ্ডৰ পৰা সেইটো লিখি দি দিবা নেকি গোটেই অসমক ৰাইজক জনাবৰ কাৰণে এইটোতো বৰ বেয়া কথা ঠিক তেনেকুৱা অনুভৱ এটা আছে মই খুব দুখ পাইছোঁ মানে আচলতে যিয়ে দিছে এইটো কৰিব নাপায় এইটো এনেকুৱা ভৱিষ্যতে মই তেওঁলোকক অকণমান সাৱধান কৰিছোঁ এইটো যাতে নকৰে আমাৰ কাৰণ আমাৰ এটা বদনাম হৈ যায়তো তাৰমানে তেওঁলোকে আমাক বেয়া পায় ভাল পালে কেতিয়াও এইখিনি নিদিয়ে তেনেকুৱা কথা আৰু মুখত ভালটো দেখুৱায় কিন্তু ভিতৰে ভিতৰে বেয়া পায় নিশ্চয় নহ'লে এনেকৈতো নিদিয়ে কেতিয়াও কিবা এটা কথা কোনোবাই কৈ দিলে সেইটোকে আকৌ লিখি তেনেকৈ দিলে গোটেই ৰাইজক বদনাম এটা ৰাইজৰ ইম্প্ৰেশ্যনটো আমাৰ ওপৰত কেনেকুৱা হ'ব আমাৰ ঘৰখনৰ ওপৰত মই কিবা এটা কৈছোঁ মোৰ ইণ্ডিভিজুৱেল কিবা এটা হৈছে বদনাম তেনেকৈ যদি কিবা কয় দীপেন বৰুৱাই মোক কৈছে মদ খাই পেলাই গান গাব নোৱাৰে তেনেকুৱা এটা সেইটো মোৰ নিজৰ কথা কিন্তু গোটেই ঘৰখনৰ ওপৰততো কৰাটো উচিত নহয় ন তেনেকৈ সেইটো ভিতৰুৱা কথাবিলাক সেইটো কথা আৰু সাধাৰণ কথাটোকে ডাঙৰ কৰিব নাপায়